সকলোকে নমস্কাৰ জনাইছোঁ। মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আজি লৈ আহিছোঁ। এই পেনীটো মই নিজে চিলাইছিলোঁ আৰু ইয়াৰে জোখ মাখবোৰ মই ৰাখি থৈছোঁ আৰু আপোনালোকলৈ আগবঢ়াম। এই পেনীটো চিলালোঁ মানে গ্ৰাউণ্ড হয়, এই গ্ৰাউণ্ডটো মই পিকো কৰিম। মোৰ মেচিনটোত পিকো কৰিবহে জিপাৰ চেঞ্জ কৰিছোঁ আৰু সেই জিপাৰ চেঞ্জ কৰি তাতে মই পিকো কৰিম। তাৰ বাবে মই লগাই লৈছোঁ কি চিলেক্টৰ লগাইছোঁ 4 লেন্থ 4, তাৰপিছতে চি লৈছোঁ চিলেক্টৰ চি আৰু তাতে সেই জিপাৰটো চেঞ্জ কৰি তাতে লগাই লৈছোঁ আৰু যিটো চিলাম সেই চিলোৱা আগডোখৰ সেই তাতে জিপাৰত সোমোৱাই দিছোঁ আৰু তেনেকৈ টানি দিছোঁ, মানে এইটো পিকো কৰা বুলি কয়। আৰু ফাইনেলি মই পিকো কৰি আছোঁ ইয়াত। যিহেতু কাপোৰবোৰ এনেয়ে যাব আৰু কাপোৰটো অন্য কাপোৰ নহয়, ব্লাউজৰ পিচ আছিলে। সেই ব্লাউজৰ পিচটোৰ পৰা মই ভাবিলোঁ কেনেকৈনো এটা গ্ৰাউণ্ড চিলাব পাৰি, তাকে সেই স্কাৰ্টটো চিলাই দিলোঁ। কেনেকুৱা হৈছে সেইটো চাওকচোন। আৰু আপোনালোকৰ যদি এনেই অপচয় কাপোৰ আছে আৰু যিসকল চিলাইৰ লগত জড়িত তেখেতসকলে কাপোৰ এডোখৰ পালে কি কামত লগাম সেইটোৱে ভাবি থাকে, আৰু বিশেষকৈ মই ভাবোঁ দেই, আপোনালোকে চাব আৰু যদি পাৰে ট্ৰাই কৰি চাবচোন। এনেকৈ একেবাৰে সহজ হয় আৰু দেখিবলৈ খুবেই ধুনীয়া হয়, ভাল লাগে। সৰু ডাঙৰ সকলোৱে পিন্ধিব পাৰিব আৰু যিহেতু চিলাইছোঁ মই আৰু চিলোৱা কামটো আপোনালোকে আগবঢ়াই দিছোঁ। কেনেকুৱা হৈছে সেইটো জনাবলৈ কেতিয়াও নাপাহৰিব। চাওকচোন ফাইনেলি কিমান ধুনীয়া হৈ আহিছে। তেনেকৈ চিলাই আছোঁ। সেয়ে দেখিছে জিপাৰৰ সেয়া তাতে সোমোৱাই দিছোঁ, মানে কাপোৰ চিলাওঁতে যিটো লগাই সেইটো চেঞ্জ কৰি পেলাই এইটো বেলেগ জিপাৰ ইউজ কৰিব লাগে। আৰু সেই চিলেক্টৰ লেংথ ইমপ্ৰেছ সকলোখিনি মিলাই লৈছোঁ। তো এতিয়া ধুনীয়াকৈ চিলাই গৈ আছোঁ। দৈনন্দিন কামবোৰ যিহেতু কৰি থাকোঁ আৰু আপোনালোকলৈ আগবঢ়াই থাকোঁ, ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকলৈ কৰি আগবঢ়াই দিম। ফাইনেলি মোৰ চিলোৱা হৈ গৈছে, সেইটো চাওকচোন কেনেকুৱা আছে সেইটো কমেণ্ট এটা কৰি দিবচোন হা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ বাই বাই।